চনু আহ আহ মাতিলেই নামি অহা দুটা চৰাই তেনেই ভাল লগা এটা পৰিৱেশত এয়া চনু আৰু পূৰ্ণানন্দৰ কথা তেওঁলোকৰ কথা এতিয়া শিৱসাগৰৰ বকতা নঙালমৰা বৰপিয়াল গাঁৱত সৰ্বত্ৰ চৰ্চা এয়া প্ৰকৃতিৰ মাজৰ কোনো অচিনাকি নহয় তেনেই চিনাকি দুটি ধনেশ পক্ষী ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পূৰ্ণানন্দ গগৈৰ এইটো বাসগৃহ বিভিন্ন ফুল বনৌষধিৰে এনেকৈ ভৰি পৰিছে ঘৰটোৰ চৌপাশ মনোমোহা পৰিৱেশৰ মাজত প্ৰতিদিনে আলহী হয়হি এই দুই ধনেশ পক্ষী আমাৰ পৰিয়ালৰ সদস্যৰ দৰে হৈছে আৰু তাহাঁতি ভোকত থাকে বুলি চিন্তা কৰি প্ৰায় প্ৰতিদিনে এনেকৈ কল যোগাৰ কৰি আনে পূৰ্ণানন্দ গগৈয়ে সিহঁতি যে নাখালে মোৰ লঘোণে আছে তেনেকৈ মনত অনুভৱ কৰা হয় সেইকাৰণে মই কিনি আনি যোগাৰ কৰি হ'লেও সিহঁতৰ কাৰণে কল ডেইলি মই ৰাখোৱেই ডেইলি লাগেই কলটো গুচাই মেলি মই টুকুৰা টুকুৰকৈ দি দিওঁ সিহঁতি একেবাৰে ধুনীয়াকৈ খাই গুচি যায় এইখন কাঞ্চন নাৰ্চাৰী কেৱল পক্ষীৰ প্ৰতি প্ৰেমী নহয় গছ গছনিৰ প্ৰতি মৰম আৰু আবদাল ৰাখে পূৰ্ণানন্দ গগৈয়ে সেই নিজেও কৰি থাকোঁ আৰু ঘৰৰ সকলোৱে তাৰমানে এইখিনিৰ লগত জড়িত সকলোৱে ভাল পায় এইবিলাক প্ৰকৃতি এই সৌন্দৰ্য পৰিৱেশটো নিচেই কাষৰ পৰা হাতত ঠোঁটেৰে থপিয়াই লৈ যায় ধনেশ পক্ষীয়ে কলৰ এনেকৈ টুকুৰা পৰে ওচৰতে এজোপা গছ আছে ওখকৈ এই এজাৰ গছ সেই এজাৰ গছজোপাত পৰি আছিলে পৰি থকা দেখি মই সেইদিনা ঘৰত কল আছিলে কিন্তু কল এয়াকে আনি পিনি সিহঁতক আঁতৰৰ পৰা দেখুৱালোঁ জোকাৰি জোকাৰি দেখুৱালোঁ সিহঁতি মই দেখিছোঁ যে সিহঁতি কলটোকে ৰাখিলে মন কৰিছে তেতিয়া ডাং এডালত বান্ধি সেই গছজোপাতে আঁৰি দিলোঁ ওখকৈ তেতিয়া কিন্তু সেই কলখিনি খালে উদৰ পূৰাই খাই আশে পাশে ঘূৰি আকৌ যেন ধন্যবাদ দি আঁতৰি যায় এয়া প্ৰকৃতিৰ অনন্য সৃষ্টি ধনেশ পক্ষী এই দৃশ্যই এতিয়া সকলোকে আপ্লুত কৰিছে একেদৰে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে